পর্যটন নাম ভূমি অধিগ্রহণ বন্ধ করো, পর্যটন প্রকল্প নাম ভূমি অধিগ্রহণ বন্ধ করো। আচ্ছা লং লিভ, আচ্ছা লং লিভ, আচ্ছা জিন্দাবাদ, চলিছে সংগ্রাম চলিছে। আচ্ছা জিন্দাবাদ, শ্রমিক জিন্দাবাদ, শ্রমিক জিন্দাবাদ, অসম সরকার গো ব্যাক, অসম সরকার গো ব্যাক, অসম সরকার কাম নাই, আছে দলের দরা নাই, আছে অসম সরকার গো ব্যাক, অসম সরকার গো ব্যাক, মুর্দাবাদ, রূপেশ গোলা মুর্দাবাদ, শ্রমিক জিন্দাবাদ, পর্যটন প্রকল্প নির্মাণ নামত ভূমি অধিগ্রহণ করা বন্ধ করো, পর্যটন প্রকল্প নির্মাণ নামত ভূমি অধিগ্রহণ করা বন্ধ করো। চলিছে সংগ্রাম চলিছে, সংগ্রাম চলিছে। আছে ধনু ধরা নাই, আছে ধনু ধরা নাই, আছে ধনু ধরা নাই। ahoya, আচ্ছা জিন্দাবাদ, আচ্ছা লং লিভ, জয় চলিছে, সংগ্রাম চলিছে। আছে ধনু ধরা নাই, আছে ধনু ধরা নাই। শ্রমিক জিন্দাবাদ, শ্রমিক জিন্দাবাদ, অসম সরকার গো ব্যাক, অসম সরকার গো ব্যাক, অসম সরকার কাম নাই, আছে দলের দরা নাই, আছে দলের দরা নাই। এই দুই চলিছে, এই দুই চলিছে, সরকার কাম নাই, অসম সরকার গো ব্যাক, অসম সরকার হুঁশিয়ার, আচ্ছা জিন্দাবাদ, শ্রমিক জিন্দাবাদ, শ্রমিক জিন্দাবাদ। চিনামৰা চাহ বাগিচা কাৰ্যালয়ৰ সন্মুখত আজি আঠচাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আঠচাৰ উদ্যোগত শ্ৰমিকসকল ওলাই আহিছে, সহযোগিতা আগবঢ়াইছে অসম চাহ মজদুৰ সংঘই। ৰাজ্য চৰকাৰে শেহতীয়াকৈ চিনামৰা চাহ বাগিচাৰ 200 বিঘা ভূমিত পৰ্যটন প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ যোজা চলাইছে। সেই সময়তেই এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে শ্ৰমিকসকল। মোৰ সহযোগে দেখুৱাইছে এয়া আঠচাৰ উদ্যোগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা চাহ পৰ্যটন প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত চিনামৰা চাহ বাগিচাৰ 200 বিঘাৰো অধিক ভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে এনেদৰে শ্ৰমিকসকল ওলাই আহিছে, সহযোগিতা আগবঢ়াইছে অসম চাহ মজদুৰ সংঘই। পূৰ্বেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, আজি পুনৰ এনেদৰে বাগিচা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল সাব্যস্ত কৰিছে শ্ৰমিকসকলে। মই পদক্ষেপ ল'বলৈ চেষ্টা কৰিম। যিহেতু 200 বিঘা ভূমিত পৰ্যটন প্ৰকল্প হ'ব, আপোনালোকৰ লগত আলোচনা কেনেধৰণে কৰিছিল বা এতিয়া শ্ৰমিকসকলৰ কি হ'ব? এতিয়া বৰ্তমানলৈকে অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, কিন্তু আজি পৰ্যন্ত আমাৰ শ্ৰমিক ৰাইজৰ লগত বা আমাৰ দল সংগঠনৰ লগত একো যোগাযোগ নকৰাকৈ বা একো আলোচনা নকৰাকৈ তাহাঁতি ডাইৰেক্টলি মাতি লৈছে। গতিকে আমি সেইকাৰণে আঠচাই বিৰোধিতা কৰিছোঁ আৰু চাহ শ্ৰমিক ৰাইজৰ বিৰোধিতা কৰিছোঁ। আজি আমি অসম চাহ জয়ন্তী ছাত্ৰ সন্থা আঠচাৰ চিনামৰা উপায়ক সমিতিৰ উদ্যোগত আৰু চিনামৰা চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চাহ পৰ্যটন প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত যি চিনামৰা চাহ বাগিচাত 200 বিঘাৰো অধিক ভূমি ইতিমধ্যে অধিগ্ৰহণ কৰা বুলি আমি গম পাইছোঁ। এই ভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে আমি আঠচাই তীব্ৰ বাঘাৰে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ আৰু ইয়াৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি অসম চৰকাৰক স্পষ্টৰূপে সকীয়া দিব বিচাৰিছোঁ। অতি সোনকালে বাগিচাসমূহত ভূমি অধিগ্ৰহণ কৰা বন্ধ কৰক আৰু ইয়াত কাম কাজ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা বন্ধ কৰক। অন্যথা আমি আঠচাই ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু ইয়াৰ লগতে যিকোনো পৰিস্থিতি উদ্ভৱ হ'ব পাৰে, এই পৰিস্থিতি সম্পূৰ্ণৰূপে জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ দায়িত্ব হ'ব। কিয়নো যি সময়ত অসম চাহ নিগমৰ চিনামৰা চাহ বাগিচাৰ এইবোৰ জ্বলন্ত সমস্যাৰে জৰ্জৰিত হৈ থকা অৱস্থাতে অসম চৰকাৰে চাহ পৰ্যটন প্ৰকল্পৰ নামত 100 কোটি টকাৰো অধিক টকা ব্যয় কৰি
ব্যয় কৰি তেওঁলোকে চাহ পৰ্যটন কৰিম বুলি টি টুৰিজিমৰ নামত তেওঁলোকে ব্যয় কৰিছে। যদি এই পইচাৰে যদি তেওঁলোকে অসম চৰকাৰৰ আন্তঃগাঁথনি উন্নয়ন কৰিলেহেঁতেন, অসম চৰকাৰৰ যি চাহ বাগিচা আন্তঃগাঁথনি উন্নয়ন কৰিলেহেঁতেন, তো চাহ শ্ৰমিক ৰাইজে নিশ্চিতভাৱে নিশ্চিতৰূপে চাহ শ্ৰমিকৰ সমস্যা সমাধান হ'লেহেঁতেন। কিন্তু আমি দেখি পোৱা নাই যে চাহ শ্ৰমিকৰ সমস্যা প্ৰতি তেওঁলোকে আওকাণ কৰি পিনি টি টুৰিজিমৰ নামত কাৰোবাৰ ব্যক্তিগত স্বাৰ্থ আদায় কৰিবৰ বাবে তেওঁলোকে ইয়াতে চাহ শ্ৰমিকৰ পেটত লাভ মাৰি তেওঁলোকে টি টুৰিজিম প্ৰকল্প আৰম্ভ কৰিবলৈ যোজা চলাইছে। আমি এই কথাক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা জনোৱাৰ লগতে আমি প্ৰশাসনক আৰু অসম চৰকাৰক অনাগত 15 দিনৰ ভিতৰত এই বিষয়ৰ লগত সম্পূৰ্ণৰূপে আলাপ আলোচনা কৰিবলৈ আমি আহ্বান জনাইছোঁ। অন্যথা এই সংগ্ৰাম আমাৰ প্ৰত্যেক দিনে আমি যেনেকৈ আজি ওলাইছোঁ 2 ঘণ্টা এনেকুৱা প্ৰত্যেক দিনে আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ পৰা যিকোনো পৰিস্থিতি হ'ব ইয়াৰ সম্পূৰ্ণৰূপে দায়ী জিলা প্ৰশাসন হ'ব, লগতে অসম চৰকাৰে ইয়াৰ দায়ী হ'ব। আজি আটছাই প্ৰতিবাদ সাব্যস্ত কৰিছে। পূৰ্বে অসম চাহ মজদুৰ সংঘই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আজি আপোনালোকৰ সহযোগিতা আগবঢ়াইছে, কি ক'ব? আমি আটছাৰ লগত আজি ৰাইজে আমাৰ সহযোগ কৰিছে আৰু মই ভাবোঁ অসম চৰকাৰে আমাক ঠগি থাকে। অসম চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিলে। প্ৰথমতে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিলে, এতিয়া উল্টাটো মাৰিছে। এতিয়া মাটি লোকক দিছে, তাৰপিছত আমাৰ শ্ৰমিকৰ হাজিৰা 351 টকা বঢ়াই দিম বুলি কৈছিলে, সেইটোও নহ'ল। আমাৰ যি চৰকাৰে কয়, যি কথাটো কয়, চব কথাটো উল্টাটোৱে হয় আৰু আমাক ঠগি থাকে। এবাৰ আমাৰ আয়ুক্তৰ কাৰ্যালয়ত মিটিং এখন দিছিলে, এই আমাৰ যিকেইটা শ্ৰমিকৰ বদলি কাম বন্ধ আছে, যে আমাৰ লোকসভাৰ ইলেকশ্যনৰ কথা দিছিলে যে লোকসভাৰ ইলেকশ্যনৰ পিছত আমাক দিম বুলি কৈছিলে, কিন্তু আমাক ঠগিলে। আমাক ঠগা মানে গোটেই ৰাইজক ঠগা। এই এনেকৈ চৰকাৰে আমাক ঠগি থাকিলে আমি এইটো ৰাইজে সন্তুষ্ট নহয় আৰু আগন্ত নিৰ্বাচনত ৰাইজে এইটো উত্তৰ দিব বুলি মই ভাবোঁ। মজুৰি কিমান দৈনিক চাহ শ্ৰমিকৰ? এতিয়া আমাৰ অসম চৰকাৰৰ বাগিচা হয়, অসম চৰকাৰৰ বাগিচাত 205 টকা। অসম চৰকাৰৰ বাগিচাতে 351 টকা হ'ব লাগিছিলে। অসম চৰকাৰ ঘোষণা কৰা 351 টকা হ'ব লাগিছিলে, কিন্তু অসম চৰকাৰৰ বাগিচাত এতিয়া 205 টকা আৰু আমাৰ যিটো প্ৰাইভেট বাগিচাত 250 টকা পাই আছে বৰ্তমান হাজিৰা। আমাৰ অসম চৰকাৰে সমস্যাটো বহুত আছে আমাৰ ইয়াত, মানে আমাৰ ইয়াত 101টা সমস্যা আছে। পানীৰ সমস্যা, লাইটৰ সমস্যা, আমাৰ বহুত সমস্যা আছে। ৰেচন আমাৰ দিয়া নাই, আমাৰ হাজিৰা বৃদ্ধি হোৱা নাই। সেই সময়তে কিন্তু অসম চৰকাৰে 200 বিঘা ভূমিত চাহ পৰ্যটন প্ৰকল্প কৰিব। তেওঁলোকে কৈছে যে চাহ শ্ৰমিকৰ লাভ হ'ব। আপোনালোকে ভাবেনে এই পৰ্যটন প্ৰকল্পে চাহ শ্ৰমিকৰ লাভ কৰিব বুলি? আমি এইটো নাভাবোঁ। লাভ হ'ব বুলি আমাক কৈছে, কিন্তু পিছলৈকে আমাক ঠগিব। আমি ভাবোঁ আমাক ঠগিব। এইটো আমাৰ শ্ৰমিকৰ লাভ নহয়। আমাৰ মাটিখন সুৰক্ষিত থাকিলেহে, আমাৰ চাহ গছ সুৰক্ষিত থাকিলেহে আমাৰ শ্ৰমিকৰ লাভ হ'ব। আমাৰ শ্ৰমিকে কাম কৰিব, নহ'লে আমাক শ্ৰমিকক চাটাই দিব। 200 বিঘা মাটি লৈ পেলাই আমাৰ শ্ৰমিক ক'ব যে মাটি কমি গ'ল, আমাৰ শ্ৰমিকক কমাব। সেইটো মই ভাবোঁ চৰকাৰে ধাৰণা কৰিছে বুলি মই ভাবোঁ। হয়, এই প্ৰতিবাদ স্থলীৰ পৰাই চাহ বাগিচাৰ যিসমূহ সংগঠন, সেই সংগঠনৰ কৰ্মীসকলৰ স্পষ্ট দাবী, কোনো কাৰণতে পৰ্যটন প্ৰকল্প ইয়াত কৰিবলৈ দিয়া নহ'ব। তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব। শ্ৰমিকসকলৰ যিসমূহ সমস্যা, সেই সমস্যা সমাধান কৰিব লাগিব। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনত থকা এইখন চিনামৰা চাহ বাগিচা বৰ্তমান সময়ত এশএকুৰি সমস্যাৰে ভৰপূৰ। তেনে সময়তে ৰাজ্য চৰকাৰে ইয়াৰ 200 বিঘা মাটিত চাহ প্ৰকল্প কৰিবলৈ লৈছে। সেয়া কোনো ক্ষেত্ৰতে বদলি কাম বন্ধ কৰিলে, এইফালে যিমান আমাৰ পাওনি আছিলে সেইকেইটাও চব বন্ধ কৰিলে আৰু এতিয়া মাটি দখল লৈছে। মাটি দখল আমি যদি চৰকাৰক দি দিম, আমাৰ স্বামীয়ে ক'ত থাকিব? আমাৰ ৰাইজে ক'ত থাকিব? ক'ত কাম কৰি খাব? চাহ গাছ যদি চব উঘালি দিয়ে, ক'ত থাকিব? অসুবিধা হ'ব নিশ্চয়। অসুবিধা হ'বতো, আমাৰ ল'ৰা ছোৱালী ক'ত কাম কৰিব? পৰ্যটন প্ৰকল্পত কাম দিম বুলি কৈছে, বিশ্বাস কৰেনে? কাম এতিয়া আমাৰ এতিয়াই বদলি কাম কেইটা নিদিয়ে, তাত তেতিয়া ক'ত দিব? তাহাঁতৰহে মানুহ আহিব, আমাৰ বাগানৰ মানুহ নিদিয়ে নহয় কাম। বাগানৰ মানুহ ক'ত? এতিয়া ONGC টো লৈছে যে মাটি, আমাৰ বাগানৰ মাটি, আমাৰ বাগানৰ মানুহ চাকৰি দিয়া নাই নহয়, সেইটো মাটিও আমাক নিদিয়ে। চাকৰি ক'ত আমাৰ ল'ৰা ছোৱালীক দিব? ONGC এতিয়া যি ব্যৱস্থা কৰিলে চাহ পৰ্যটন প্ৰকল্প, তেনে এক ব্যৱস্থাই কৰিব বুলি ভাবে নেকি? তেনেকাই কৰিব। চাহ প্ৰকল্পৰ বাবে যদি আপোনালোকৰ মাটি লয়, আপোনালোকৰ সমস্যা কি হ'ব? আমাৰ কি হ'ব? ফুটপাথত আমি টপলা বান্ধি ঘূৰি থাকিম নেকি?
এইটো আমাৰ মাটি চৰকাৰ ক'ব নেকি যে আমাৰ মাটি হয় বুলি পেলাই এতিয়া পুৰখা মৰি গৈছে এইটো চৰকাৰে যদি কয় বোলে এইটো আমাৰ মাটি কেনেকা তাৰ মাটি হ'ব কেনেকা হ'ব আমি দেশৰ পৰা অহা নাই না আমি ইয়াত জন্ম আমাৰ ইয়াৰ মাটি হয় আমাক ইয়াৰ পটা লাগিবই বাগিচা কামটো আপোনালোকে চৰকাৰে আহি পেলাই নকৰে না আমাৰ ৰাইজে কৰে ইমান অকমানি ল'ৰা ছোৱালীকেইটা যাই পেলাই গছত উঠি পেলাই পাত ছিঙে কলম কৰে কোৰ মাৰে চৰকাৰে নহয় নে এইকেইটা বগান চৰকাৰে যে আজি যি মন কি কৰিব ইয়াত আজি ঘৰ বনাই দিছে কাইলৈ মানুহ লৈ আনিব আৰু আমাৰ ল'ৰা ছোৱালী ক'ত যাব আপোনালোকৰ ল'ৰা ছোৱালীক কাম দিম বুলি কৈছে বিশ্বাস কৰে নে আমি এইটো বিশ্বাস নকৰো এইটো আমাৰ ল'ৰা ছোৱালীক বগানৰ ল'ৰা ছোৱালীক ঠকি ৰাখিছে ক'ত চাকৰি দিছে ডাঙৰ মানুহকেইটাই চৰকাৰী পাইছে নিৰ্বাচন সময়ত আপোনালোকৰ ওচৰলৈ আহে তেতিয়া আহিব তেতিয়া ভৰিও ধৰি দিব সৰু মানুহৰো ভৰি ধৰি দিব কিন্তু ভোটটো পাব লাগে যে সেইটোৰ কাৰণে কিন্তু পিছত ভোটটো পাই গ'লে মানে আমাৰ মানুহ ঘূৰি নাচায় কিমান কষ্ট ভুগি থাকে আমাৰ মানুহ আজি 205 টকাৰ মানুহ চলিব পাৰে জানো 1070 টকা পইচা মানুহ চলিব পাৰে নেকি তাতে আমি পানীৰ পইচা দিব লাগে তাতে আমি লাইটৰ বিল দিব লাগে তাতে বজাৰ কৰিব লাগে আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে এইটো পইচা পাৰে নেকি মানুহ আমাৰ জীৱন খাইছে কি ভাল কৰিছে আৰু এতিয়াতো বগান এটা পুলি লগা নাই বগান এনে যে বেজেঞ্চি হৈছে বৰফ দিয়া নাই পুলি লগা নাই আমি এইটোৱে চিন্তা কৰি লৈছো যে আমাৰ বগান চৰকাৰে নেৰাখে এইটো আমাৰ খেতি হয় আমাৰতো খেতি বাৰী নাই সেইটোতে আমি খাই আছো সেইটো যদি আজি ঘৰ বনাই দিছে কাইলৈ বিল্ডিং বনাব আচিটি বনাব ডাঙৰ মানুহ লৈ আনিব আমাৰ ল'ৰা ছোৱালী ক'ত যাব চিন্তা হৈছে আৰু মানুহ কাম কৰা থকা অৱস্থাত বহাই দিছে বদলি দিয়া নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত